আমি অল আসাম আহিলে সুন্নত মাদ্রাসা এডুকেশন বোর্ডৰ উদ্যোগত আজি আমি এটা ৰাজহুৱা সভা দিছিলোঁ। এই ৰাজহুৱা সভাত প্ৰায় অসমৰ প্ৰায় ডিষ্ট্ৰিক্টৰ জনাবিলাকে ইয়াতে উপস্থিত হৈছে। আমাৰ যিটো মূল মকচদ আছিল সেইটো হ'ল দুটা। এটা হ'ল সমাজৰ পৰা ভাং জোৱা মদ ড্ৰাগছ চাইল্ড মেৰেজ এইবিলাক গোটেইখিনি শেষ হ'ব লাগে। যিহেতু আপোনালোকে জানে যে প্ৰত্যেকটো গাঁৱত যিহেতু জনাবিলাকে থাকে আৰু জনাবিলাকৰ ওপৰত বহুত দায়িত্ব থাকে, তেওঁলোকে যদি ইচ্ছা কৰে সেইটো শেষ হ'ব। সেইটোৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে যে আজিৰ পৰা আমি ভাং মদ জোৱা ড্ৰাগছৰ বিৰুদ্ধে আজিৰ পৰা আমি অভিযান আৰম্ভ কৰিম। আগৰ পৰাও কৰিছিলোঁ, এতিয়াও আৰম্ভ কৰিম। আৰু 2 নম্বৰ কথা এটা হ'ল, মই অসম চৰকাৰক আৰু অসমৰ DGP ডাঙৰীয়াক বিনম্ৰভাৱে এটা অনুৰোধ কৰিছোঁ যে আমি অসমৰ ভিতৰত আমি ভাতৃত্ববোধ হিচাপত আছোঁ। ভাতৃত্ববোধ হিচাপত যিহেতু আমি আছোঁ, উত্তৰ লখিমপুৰৰ এজন মানুহ যিজনৰ নাম মুস্তফা কামাল আজহাৰী, তেখেতে আমাৰ প্ৰফিট হজৰত মহম্মদ ৰছুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামক তেখেতে বেয়াকৈ গালি দিছে। আৰু নবীৰ যিজন বন্ধু, আমি যাক জান্নাতি চাহাবা বুলি কওঁ, হজৰত আমিৰ মুআৱিয়া ৰাদিয়াল্লাহু তাআলা আনহু, তেখেতক বেয়াকৈ চৰিয়াম বুলি গালি দিছে। আৰু তেখেতে কৈছে যে অসমৰ ভিতৰত যিমান আলিম আছে আমি 42,000 প্ৰায় জনাব আছোঁ। মুস্তফা কামাল আজহাৰীয়ে কৈছে যে 42,000 জনাব জিহাদী আতংকবাদী। আৰু তেওঁ ভাবুকি দিছে যে 1 বছৰৰ ভিতৰত অসমৰ পৰা গোটেই জনাবিলাকক নাইকিয়া কৰি দিব, ভাবুকি দিছে। আৰু কোৰাণ আৰু হাদিছৰ অপব্যাখ্যা কৰি আছে আৰু হিন্দু মুছলমানৰ ভিতৰত ডিভাইড ৰুল এটা আনাত তেওঁ ষড়যন্ত্ৰ কৰি আছে। গতিকে আমি বিনম্ৰভাৱে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, অসমৰ DGP JP সিং ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এই এজন মানুহৰ কাৰণে আজি অসমৰ ভিতৰত বহু ধৰণৰ বিতৰ্ক হৈ আছে। গতিকে DGP ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যিহেতু আমি বহুকেইটা কেছ কৰিছোঁ, বহু ডিষ্ট্ৰিক্টত তেওঁৰ ওপৰত যিহেতু আমি কেছ কৰিছোঁ, কেছবিলাক কিছুমান ৰেজিষ্টাৰো হৈছে, কিছুমান ৰেজিষ্টাৰ হোৱা নাই। মই DGPক আকৌ অনুৰোধ জনাইছোঁ যে এই মানুহটোক এৰেষ্ট কৰিব লাগে, জেল হাজতলৈ পঠাব লাগে, অন্যথা অসমৰ পৰিস্থিতি বেয়া হ'ব পাৰে। তেতিয়া কিন্তু আমাক দুখ দি কোনো লাভ নহ'ব। গতিকে এই দুটা সিদ্ধান্তই আছিল আৰু এই দুটা সিদ্ধান্তৰ ওপৰতে আমাৰ মিটিংখন চলি আছে। আপোনালোকৰ আগৰ বক্তা এজনে ক'লে যে ইমান সম্ভৱ, ইমান 100%, মইতো 100% কি কৰিছোঁ। মই এবাৰ DGP যেতিয়া আমাৰ প্ৰাক্তন DGP আমাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰে আছিলে, তেখেতক মই এটা অনুৰোধ জনাইছিলোঁ, অনুৰোধ জনাইছিলোঁ, ছাৰ গাঁৱত যিহেতু জনাব আছে, জনাববিলাকক লৈ এটা মিটিং কৰক। আৰু মই ইয়াৰ জৰিয়তে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত মই অনুৰোধ জনাম যে আপোনালোকে জনাববিলাকৰ লগত বহক। যিহেতু জনাববিলাক গাঁৱৰ এই জনাববিলাকক লৈ যদি মিটিং কৰা যায়, নিশ্চয় ভাং ড্ৰাগছবিলাক আমি ব্যৱস্থা এটা ব্যৱস্থা লৈছোঁ যে এইটো কেনেকৈ অসমৰ পৰা এইটো মুক্ত কৰা যায়, তাৰ সিদ্ধান্ত আমাৰ হ'ব। আকৌ আপোনালোকক জনোৱা হ'ব, অহাকালি যদি আপোনালোকক জনাই দিম। অশিক্ষিত যিহেতু আছে আৰু আমাৰ অসম চৰকাৰে এটা ভুল কৰিছে, শিক্ষাৰ